ইমান গৰম উঠিছে, থাকিবই পৰা নাই। ইফালে জুইত ৰান্ধোতে ৰান্ধোতে গোটেই মানুহজনী সিজিয়ে গৈছোগে। বাবুনো কলৈ গ'ল জানো? বাবু, অ বাবু, বাবু। মা, কিয় ইমান চিঞৰি আছা? মই খুৰীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। খুৰীহঁতৰ এচি তলত বহি থাকিলে গৰমটো কমে, বৰ ভাল লাগে। আৰু আৰু মাজনীৰ লগতো খেলিব পাৰোঁ যে, ভাল লাগে মা। বাবু, ঘৰতে খেলি থাকচোন, কিয়নো সিহঁতৰ ঘৰলৈ যাব লাগে? কালি সেয়াহে খুৰীয়েৰে তোক গতিয়াই পেলাই উলিয়াই দিয়া নাই নে? তোৰ লাজ নাই নেকি? এতিয়া সিহঁতৰ ঘৰলৈ যাবলৈ ওলাইছ যে, নালাগে দে, ঘৰতে খেলি থাক। মা, খুৰীয়ে কিবা এনেহে ধেমালি কৰিছিলে, তুমি আকৌ বৰ বেছি কৰি দেখুৱা। মই যামেই, যা। ঘৰত কিবা ফেন চেন এখন আনি নিদিয়া কেনেকৈ গৰমত থাকিমনো মই যাম বুলি কৈছোঁ যেতিয়া যামেই। বাবু, বাবু, এইফালে আছোন। তই নাযাবি বুলি কৈছোনে নাই? হা? এই ল'ৰাটোৰ পৰা সঁচাকৈ মোৰ শান্তি নোহোৱা হ'ল। হা? গৰমত ইফালে থাকিব নোৱাৰো আৰু ইয়াক এতিয়া চিঞৰি চিঞৰি মোৰ আৰু গৰম উঠিব। এই ল'ৰাটো সঁচাকৈ মানে কালি খুৰীয়েকে যিমানখিনি কথা শুনাইছে নহয়, মানে আজি শুনকচোন, মই ইয়াকে খেকেচি পেলাম। বাবু দা, কালি মায়ে তোমাক খেদি দিয়াৰ পৰা তুমি আমাৰ ঘৰলৈ নাহা বুলি মই ভাবিছিলোঁ। কিয় নাহিমনো মাজনী? মই তোমাৰ লগত খেলিবলৈ আহিছোঁ আৰু তোমালোকৰ ঘৰত থাকি ইমান ভাল লাগে, ইমান ঠাণ্ডা ঠাণ্ডা লাগে। এই তোমালোকৰ এচি নে কি সেইটো আছে যে, মই ইয়াত থাকি বৰ ভাল পাওঁ। আমাৰ ঘৰত থাকিবলৈ বেয়া জানানে? আমাৰ ফেন চেন নাই যে, বৰ গৰম লাগে। তোমালোকৰ ইয়াত থাকিলে মোৰ বৰ ভাল লাগে। বাবুদা, তুমিয়ে মই এতিয়া লুকা ভাকু খেলিম দেই। মাজনী, মই তোমাক খাবলৈ ডাইনিং টেবুলত দি থৈ আহিছিলোঁ নে নাই? তুমি যে ইয়াত পালাহি। আৰু ঐ ল'ৰা, তই ৰাতিপুৱাই ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিছ যে, কিয়? কালি তোক মই খেদি পঠিওৱা লাজ নাই নেকি তোৰ? হা? তোৰ ইমানেই যদি গৰম উঠিছে, তোৰ বাপেৰক কৈ দিবি আমাৰ দৰে এচি এটা আনি দিবলৈ। দেখা নাই, সি এচিৰ তলতহে থাকে। এনে একেবাৰে লাট গবৰ্ণৰ পিতেকটো দেখা নাই ন? খুৰী, কিয়নো তেনেকৈ কৈছে? মই লাট গবৰ্ণৰ পিতেক নহয়। মোৰ দেউতাই লোকৰ ঘৰে ঘৰে হাজিৰা কৰে আৰু আমাৰ ইমান সামৰ্থ্য নাই ইমান দামী বস্তু আনিবলৈ। এইটোলে মুখে মুখে উত্তৰ দিবলৈ ডাঙৰ মানুহৰ। হা? মাৰে বাপেৰে দিছে তোক। মা, হ'ব দিয়াচোন, কিয়নো ইমান তুমি বাবুদাক দম দিছা? বাবুদা কিবা সিহঁতৰ ঘৰত ফেন চেন নাই বাবে ইমান গৰমত আমাৰ ঘৰলৈ আহে। তুমিনো তাতে ইমান কিয় মানে খং কৰিব লাগে? তই ভিতৰলৈ যা, নহ'লে তোকো মই আজি বাই পেলাম। খুৰী, মোকনো আপুনি কিয় চৰটো মাৰিলে? মোৰ কি ভুল আছিলেনো? মই কিবা মোৰ ঘৰত থাকিব নোৱাৰিহে আপোনালোকৰ ঘৰলৈ আহোঁ। দেখা নাই জানো, সি একেবাৰে গৰমত থাকিবই নোৱাৰে। আমাৰ ঘৰত থাকিবলৈ কি? কালি গোটেই বিচনাখনত বোকা কৰি পেলালে, আজি এই চোফাৰ ৰুমটো বোকা কৰিবলৈ আহিলে। খেদিলো বাপেকে থাপৰ এটা দি পেলাই। এইবোৰক মৰম কৰি একো লাভ নাই এই চবক। বাবুদা কলৈ গ'ল? ঐ, তোক কি লাগে? হা, তোক কি লাগে? সি ঘৰলৈ গ'ল, তোক কিয় লাগে? নহয়, মানে বাবুদাৰ লগত অকণমান ধেমালি কৰিম বুলিহে। তুমি বাবুদাক কিয় খেদি দিলা মা? তেওঁলোক দুখীয়া মানুহ, তেওঁলোকৰ দেউতাকে মানে লোকৰ ঘৰে ঘৰেহে কাম কৰে। আমাৰ দেউতাৰ গতে চাকৰি নকৰে নহয়। কি হ'বনো মা? এচিটোৰ তলত অকণমান থাকিবলৈ আহিলে কিনো ক্ষতি হ'ব মা? তুমিনো কিয় তেনেকৈ বাৰু কোৱা? তোমাৰ অকণো বেয়া নালাগেনে? আমিও যদি দুখীয়া হ'লোহেঁতেন, তেতিয়া বৰ্তাহঁতৰ ঘৰত যদি এনেকৈ এচি থাকিলেহেঁতেন, তেতিয়া মই যোৱা হ'লে মোকো এনেকৈ কোৱা হ'লে তুমি কিমান মনত কষ্ট পালাহেঁতেন কোৱাচোন? এতিয়া বাবুদাক তুমি পঠিয়াই দিছা, বৌৱে কিবা বেয়া নেপাব নেকি? তই কাক কথা কৈছ? তোৰ বেছি হৈছে দিনক দিনে। ইয়াৰ লগত থাকি থাকি তোৰ মুখখন মানে দিনক দিনে চৰা হৈ গৈছে। হা? পঢ়াৰ নামত পঢ়তো নাই, ধেমালি খেলিবলৈ আহিছ। অ ক তই লিখিলি নাই? মই অথনি লিখিবলৈ যে দিছিলোঁ ABCD অ ক লিখিলি নে নাই? সেইবিলাক লিখিবলৈ নেদেখো। তাৰ লগত ধেমালি কৰিবলৈ আহ। হওক, সি দুখীয়া ঘৰত থাকক, সি গৰমত থাকক, তোক কি দৰকাৰ? হা? যা বুলি কৈছো, যা। তোৰ পাই হিচাপ মই পঢ়াৰ সময়তহে ল'ম, চাই থাক। হেৰি, আজি আহোঁতেনে পাৰিলে চাউল কেইটামান লৈ আহিব আৰু
পইচা কেইটকামান সৰহকৈ খুজিবচোন। আমাৰ ফেন এখন লাগে। বাবু নহ'লে লোকৰ ঘৰত গৈ গৈ কিমান গালি শুনিব ল'ৰাটোৱে। তাৰ পৰা মোৰ সুখ নোহোৱা হৈছে। আপুনিতো দিনৰ দিনটো ঘৰত নাথাকেই, মইহে চব কৰিব লগা হয়। ইমান গৰমত সি খুৰীয়েকৰ ঘৰলৈ যায়, সেই মাজনীৰ লগত অকণমান বাহিৰতে ধেমালি কৰেগৈ। সিহঁতৰ ঘৰখন ঠাণ্ডা হৈ থাকে যে, কি এচি নে কি সেইটোৱে থাকে যে, সেইটো তলতে বহি মেলি ধেমালি কৰি থাকে। তাতে খুৰীয়েকে দেখিব নোৱাৰিলে, পৰহি গতি মাৰি পেলাই উলিয়াই দিলে, চোতালত পৰিলেহি। সেই ল'ৰাটো কালি বোলে এথাপৰ মাৰি পেলাই উলিয়াই পঠিয়াইছে। মই তাকে তাক কৈছোঁ, নাযাবি শুন, নাযাবি, তই ভালদৰে পঢ়া শুনা কৰ, তই পঢ়ি শুনি এনেকুৱা এটা এচি এটা নালাগে, তই 10টা এচি ল'ব পাৰিবি। এনেকৈ বুলি তাক মই বুজনি দিছোঁ জানেনে। এতিয়া কলৈনো গ'ল ল'ৰাটো ক'বই নোৱাৰোঁ আৰু। সিহঁতৰ ঘৰলৈকে গ'ল নেকি তাৰো ঠিক নাই। পাৰিলে আপুনি পইচা কেইটকামান যোগাৰ কৰি পেলাই ফেন এখন আনক। ল'ৰাটো ৰাতিটো শুব পৰা নাই, ছাতি ফুটি কৰি আছে। ইমান গৰমত হয়ো আমি ডাঙৰবোৰে সহ্য কৰিব পৰা নাই, সৰুবোৰনো কোন কোটা কওকচোন। লাগিলে ময়ো লোকৰ ঘৰত হাজিৰা কৰিমগৈ, তথাপিতো ফেন এখন আনিবই লাগিব জানেনে। কিয়নো ল'ৰাটোক তেনেকুৱা কৰে জানো তাই? ল'ৰাটোক দেখিবই নোৱাৰে পাই। ল'ৰাটোক তই মাতি আনি এই বাৰাণ্ডাতে বহুৱাই পেলাই তই লাগিলে বিচিয়ে থাকিবি। ঘৰৰ কাম বন কৰিব নালাগে দে, যি কৰিব লাগে সেই আগতীয়াকৈ কৰি মেলি আজৰি হৈ তাক তই বহুৱাই পেলাই তই লাগিলে বিচিয়ে থাকিবি। আৰু ইমান গতি ভুকু খাবলৈ ল'ৰাটো আমি জন্ম দিয়া নাই নহয়। তাইও দিনক দিনে বেছি হৈ গৈ আছে। মই ভাইটোক ক'বহে লাগিব কিয়নো তেনেকৈ কৰে। নক'ব, সেইটো কৈ যে একো লাভ নাই বুজিলেনে। এইদিনাখনি ময়ো গৈছিলোঁ, সি থকাতে যেনেকৈহে ব্যৱহাৰ কৰিলেও যেন মই সিহঁতৰ এচিটো ল'বলৈহে গৈছোঁ তেনেকুৱা যেন কৰিলে পাই। সেইকাৰণে মই নবহিলোৱে, গুচি আহিলোঁ জানেনে। হয় নেকি? হ'ব দে, নাযাবি আৰু সিহঁতৰ ঘৰলৈ। মই বাৰু কিবা এটা কৰি চাওঁচোন। ককায়েকে সৰুৰ পৰাই কষ্ট কৰি মেলি তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰালে। এতিয়া ককায়েককে চিনি নাপায়। সেইদিনাখনি মই গৈছিলোঁ, ফেনখনো বন্ধ কৰি দিলে, এচিটোও বন্ধ কৰি দিলে। আৰু আমাৰ ঘৰত গৰম গুণেহে তহঁতৰ ঘৰলৈ গৈছিলোঁ। ইমান দুখীয়া বুলি ইমান তেনেকুৱা কৰিব নালাগে আৰু পাই। মোৰোনো কি পাই জানো সিহঁতৰ ঘৰলৈ গৈ পেলাই বহি থাকিবলৈ। নাযাওঁ আৰু। বাবু কলৈ গ'ল তাকো বিচাৰি পেলাই বাপেকে কৰা দৰে তাক মই বিচিয়ে থাকোঁ, সিহঁতৰ ঘৰলৈ যাবলৈ নিদিওঁ। ল'ৰাটোক খুৰীয়েকে দেখিবই নোৱাৰে, চকু পাৰি দেখিব নোৱাৰে। হেৰো তাক আকৌ কিবা এটা কৰিয়ে পঠিয়াব। নাই মই তাক সিহঁতৰ ঘৰলৈ যাবলৈ নিদিওঁ, বিচাৰোঁগৈ। বাবু ঐ বাবু। মা, আমাক খুৰীহঁতে কিয় দেখিব নোৱাৰে বাৰু? কোন দেখিব পাৰে, কোনো দেখিব নোৱাৰে। মানে আৰু দেচোন, সদায় গৈ থাকিলে বেয়া পায় নহয় মানুহে। নহয় মা, সেইদিনাখনি যে খুৰীয়ে মোক উলিয়াই পঠিয়াই দিলে, চৰ এটা মাৰিলে যে, সেইকাৰণেহে কৈছোঁ মা। আমি দুখীয়া হ'লো বুলি খুৰীয়ে তেনেকুৱা কৰিব লাগে জানো? হ'ব দে বাবু, সেইবিলাক কথা মনত পেলাই থাকিব নালাগে। আৰু শুন, তই সিহঁতৰ ঘৰলৈ নগ'লেই হ'ল আৰু চা, এয়া দেউতাৰে দেখিছ তোক বিচিবৰ বাবে বাঁহৰ বিচনী বনাই দিছে। মই তোক এইখনেৰে বিচি থাকিম, তই বৰ ধুনীয়াকৈ ঠাণ্ডা পাবি দেই। এচিয়েও এইখন বিচনীৰ হাৱাত এচিয়েও পাত্তা নাপায়। মা, মা, আমিনো খুৰীহঁতৰ লেখীয়াকৈ কেতিয়া ধনী হ'ম? বাবু, তই যেতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হবি, চাকৰি পাবি, তেতিয়া আমি খুৰীহঁতৰ লেখীয়াকৈ ধনী হৈ পৰিম। তই এচি ল'ব পাৰিবি, গাড়ী ল'ব পাৰিবি, ডাঙৰ ঘৰ বনাব পাৰিবি। সেইকাৰণেহে মই তোক কৈ থাকোঁ, বাবু ভালকৈ ভালকৈ অ ক খ লেখ, ABCD লেখ। তই এতিয়া ভালদৰে ABCD অ ক খ লিখিব পাৰিছ নহয়। স্কুলৰ ছাৰ বাইদেউহঁতে কৈছে নহয়, তই তেনেকৈ পঢ়াত মনোযোগ দে, তেতিয়া তই সোনকালে আগবাঢ়ি গৈ পেলাই ডাঙৰ মানুহ হবি এদিন। মা, মই ভালদৰে পঢ়া শুনা কৰিম। যেতিয়া মই ডাঙৰ মানুহ হ'ম নহয়, তেতিয়া খুৰীহঁত বুঢ়া বুঢ়ী হ'ব নহয়, আৰু মাজনীক এখন ঘৰলৈ উলিয়াই দিব নহয়। তেতিয়া মোক ক'ব নহয়, বাবু আমাক আমুকলৈ লৈ ব'লচোন, তামুকলৈ লৈ ব'লচোন। তেতিয়া ক'ব নহয়, মোৰ গাড়ীত উঠিম বুলি ক'ব নহয়। তেতিয়া মই কৈ দিম, নুঠাওঁ মই। মোক সৰুতেনে তোমালোকে এচি ল'ব দিয়া নাছিলা, তোমালোকৰ ঘৰত ফেনৰ হাৱা ল'ব দিয়া নাছিলা, তোমালোকৰ গাড়ীত উঠিব নিদিয়া। এইবিলাক মই কৈ দিম মা। বাবু, তেনেকৈ ক'ব নাপায় নহয়, তেনেকৈ নক'বা বাবু, নেপায় দেই। এইবিলাক বেয়া কথা, বেয়া ল'ৰা ছোৱালীয়েহে এইবিলাক কথা কয়। হেৰা, তুমি যে ইমান তাড়াতাড়িকৈ মোক মাতি পঠিয়ালা বিক্ৰমৰ আগত, কিয়নো কিবা হৈছে নেকি ঘৰত? হেৰি, কি হোৱা নাই তাকেই সোধক। মই সেইবাবে তৰাতৰিকৈ আপোনালৈ বিক্ৰমৰ হাততে খবৰ দি পঠালোঁ জানেনে। মই কি কৰোঁ কি নকৰোঁ লাগিলে। মই পাকঘৰত ইটো সিটো কাম কৰি আছিলোঁ, বাবু মোৰ ওচৰলৈ গৈছিলে। মা বুলি সি মজিয়াতে লুটি খাই কৰি পৰিলে নহয়। ল'ৰাটোৱে চকু টকু ঢেল খুৱাই দিলে। মই চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া মানুহ সকলো আহিলে। আহি পেলাই বাবুক কোলাত লৈ পেলাই পানী চানী ছটিয়াইছে, মুখত পানী দিছে। নাই, সি ভালেই নহয়। পদুমীয়ে দাঙি নি পেলাই সিহঁতৰ ফেনৰ তলত শুৱাই দিলেগৈ, দি পেলাই নেমু চৰপত কৰি ল'ৰাটোক খোৱালে। তেতিয়াহে ল'ৰাটো চেতনা ঘূৰি আহিছে গালৈ জানেনে। ইমান গৰম সি সহ্য কৰিবই নোৱাৰে। আমি ডাঙৰ মানুহেই যেতিয়া গৰম সহ্য কৰিব নোৱাৰোঁ, সেই সৰু
ল'ৰাটোৱে কি গৰম সহ্য কৰিব কওকচোন। তাৰমানে গৰমত সি মানে অসহ্য পাই গ'লগৈ। হেৰি আপুনি কিবা কৰি মোক ফেন এখন যেনে তেনে পুৰণা হ'লেও আনি দিয়ক, নহ'লে আমি ল'ৰাটোক হেৰুৱাব লাগিব। মই তাকেহে ক'লোঁ, নহ'লে ময়ো লোকৰ ঘৰত কাম কৰিব লাগিব, তেতিয়াহে আমাৰ ঘৰখন উন্নতি হ'ব। কি বাবু, এনেকুৱা অৱস্থা? ইমান গৰমত হেৰো, আমি দুখীয়া মানুহ ক'ৰ পৰানো ফেন চেন ইমান দাম দি আনিম কোৱাচোন তুমি? যি টকা পাওঁ সেই টকা ঘৰতেই খৰচ কৰোঁ, আৰু ফেন ফেন জাতীয় বস্তু আনিবলৈ নহয় দেখোন। ইমান দামী দামী বস্তু আমাৰ লেখীয়া দুখীয়া মানুহৰ বাবে নহয় ঐ, ধনী ধনী মানুহৰ বাবেহে। বাৰু মই এইবাৰ পইচা কেইটকামান পালে মই ফেন এখন আনিম, কিন্তু পইচা কেইটকা পালে ফেনখন আনিলে ঘৰৰ খোৱা বস্তু কি হ'ব আকৌ, সেইটোও চিন্তা কৰিব লাগিব। ইফালে ঘৰৰ খোৱা বস্তু আনিলে ফেনখনলৈ পইচা নহ'ব, ফেনখন আনিলে খোৱা বস্তুলৈ পইচা নহ'ব, এইবিলাক ভাবো তেনেই মোৰ জীৱনটো পাৰ হ'ব। ইমান দুখীয়াকৈ ভগৱানে জন্ম দিবই নালাগে। সঁচাকৈ মোৰ লেখীয়া দুখীয়া থকাতকৈ নথকাই ভাল। মই তাকেই ক'লো, আৰু ল'ৰাটোক যদি অকণো শান্তি দিব নোৱাৰো, ল'ৰাটোক যদি অকণো সুখ দিব নোৱাৰো, মোৰ লেখীয়া বাপেক থকাতকৈ নথকাই ভাল। হেৰি, আপুনি ইমান উত্তেজিত নহ'ব, তেনেকৈ কথা নক'বচোন, নাপায় নহয়। মই কোৱাটোৱেই কৰিব লাগিব। ময়ো লোকৰ ঘৰে ঘৰে কাম কৰিব লাগিব, আৰু যি কেইটকা পইচা পাওঁ সেই কেইটকাৰে ফেনখন আনিবই লাগিব। আপোনাৰ পইচাই ঘৰখন চলাম, আৰু মোৰ পইচা কেইটাই মই ফেন এখন আনিম, আৰু ঘৰটো অকণমান আহল বহল কৰিব লাগিব, বুজিছেনে? মই কাইলৈৰ পৰা কাম বিচাৰি যাবই লাগিব, নহ'লে নহ'ব আৰু। কিন্তু তুমি কামলৈ গ'লে বাবু কোনে চাব? হ'ব দিয়ক, সেইটো চিন্তা নকৰিবচোন, কিবা এটা নহয় কিবা এটা কৰিম আৰু। ইমান গৰম উঠিছে, নেমু পানী অকণ পোৱা হ'লে গাটো হাত পৰিলেহেঁতেন। হাই ঐ, আমাৰ লেখীয়া দুখীয়া মানুহকনো কোনেনো নেমু চৰবত অকণ মুখৰ আগত যাচিব, যি মানুহজনীয়েহে যাচে আৰু। ইমান গৰম উঠিছে, ঠাণ্ডা পানী এগিলাচ পোৱা হ'লেও ভাল আছিলে, এতিয়া মালিকৰ ঘৰলৈও দূৰ আছে। ইমান গৰম উঠিছে, মাথাটো একেবাৰে মানে টপা নহয়, গোটেই ঘামি গৈছে। কাম বন নকৰিলেও নহয়, কাম নকৰিলে আকৌ পইচা কেইটা নাপাওঁ, পইচা কেইটা নাপালে আকৌ ঘৰখন নচলে। আই ঐ, কিমান যে চিন্তা কৰিম, আৰু এনেকৈ চিন্তা কৰি কৰি মৰিব লাগিব যেন পাইছো আৰু। দুখীয়াৰ দুখ কেতিয়াও নুগুচে, কেতিয়াও নুগুচে। ককাইদেউ, ককাইদেউ, ককাইদেউ। কি হ'ল? কিয় ইমান মাতিছিলি? কালি বোলে বাবু মাথা ঘূৰাই পৰি গৈছিলে গৰমতে। তই এতিয়াহে গম পা? গাঁৱৰ গোটেই ৰাইজে খবৰ ল'লেহি, তই খুৰাকটো হৈ এতিয়াহে সুধিবলৈ আহিছ? তোৰ ঘৰটো যে বহুত দূৰত, এতিয়াহে চাগে গম পালি নহয় নে? কিয়নো তেনেকৈ কৈছ? গম নাপাওঁ বুলিতো সুধিছো। এৰা, আমাৰ লেখীয়া দুখীয়া মানুহৰনো কৰনো খবৰ কাটি ৰাখিবি? তহঁতৰ দৰে আকৌ আমাৰ ঘৰত AC, ফেন, কুলাৰ এইবিলাক নাই নহয়, সেইকাৰণে তহঁতে চাগে খবৰেই নাপাওঁ। কিয়নো তেনেকৈ কৈছ ককাইদেউ? কিয় তেনেকৈ কৈছনো? মই তহঁতক কিবা কৈছো নেকি? ক'লেও নক'লেও সকলো কথা গম পাওঁ দে ভাইটি, তই নক'লেও মই সকলো কথা গম পাওঁ। মোৰ ল'ৰাটো তহঁতৰ ঘৰলৈ গ'লে কি হয়নো? তহঁতৰ ঘৰত সেই AC নে কি লগাই থ, ঘৰটো ঠাণ্ডা হৈ থাকে, সি গৈ পেলাই তাতে অকণমান তোৰ ছোৱালীজনীৰ লগত খেলেগে, সেইটোকে তোৰ ভনীয়েৰে দেখিবই নোৱাৰিলে। মোৰ ল'ৰাটোক গতিয়াই উলিয়ালে, মোৰ ল'ৰাটোক চৰ মাৰিলে। এদিন মইতো নধৰা হ'লে সি সৌ শিলত মাথা দি পৰিলেহেঁতেন। এনেকৈ বাৰু ল'ৰা ছোৱালী গতিয়াই বুকুৱাই পঠিয়াই নেকি কচোন? আমি দুখীয়া হলো বুলি এনেকুৱা কৰে নেকি মানুহক? মানুহ হিচাপত ভাবিব লাগে, বস্তুৰ লগত তুলনা কৰিব নালাগে। তহঁতৰ ঘৰত বস্তু থাকিব, আমি খুজিবলৈ যোৱা নাই নহয়। আমাৰ ঘৰত অকণমান গৰম উঠে গুণে, তহঁতৰ ঘৰত ঠাণ্ডা হৈ থাকে গুণে অকণমান যাওঁ, তাতেই তহঁতে দেখিব নোৱাৰনে? সেইকাৰণে তহঁতৰ ঘৰলৈ নোযোৱা হলো, আৰু তহঁতক মাত বোলো নকৰা হলো। এতিয়া কচোন কেলৈ মাতিছিলি? কিনো কম আৰু, দুখৰ কথা ক'লে কৈয়ে থাকিবলৈ মন যাব। হ'ব দে, ক কি কাৰণে মাতিছিলি? কি? মোৰ মানুহজনী তেনেকুৱা কৰিছে? এই অকণমান বেছি হৈ গৈছে দিনক দিনে। বস্তুবোৰ পাইছেতো, তাই ঘৰত একো এটা পোৱা নাছিলে নহয়, ইয়াত পাই পেলাই তাই মুখ বাঢ়িছে। ময়ো দি আছো তাইক। ককাইদেউ, কালি কথাটো শুনি মোৰ বৰ দুখ লাগিলে। তই যদি মোক আগতে ক'লিহেঁতেন যে ভাইটিও মোক এখন ফেন আনি দেচোন, গৰমত মই থাকিব পৰা নাই, তই তেনেকৈও মোক কোৱা যোগ্য বুলি নাভাবিলি নে ককাইদেউ? ভাইটিও, নেলাগে দে, তোৰ ফেন তোৰ ওচৰতে ৰাখ। তোৰ পৰা ফেন আনি পেলাই আজীৱন কথা শুনিবলৈ নাই আৰু, মৰা মুহূৰ্তলৈকে চাগে কথা শুনিব লাগিব। মই আৰু মানুহজনী, মইতো আগৰ পৰাই লোকৰ ঘৰে ঘৰে হাজিৰা কৰোৱেই, এতিয়া মানুহজনীও কৰিবলৈ গৈছে। তাইও সেই এইবাৰ দৰমহা মানে পইচা কেইটা পালে আমি ফেন এখন আনিম। তেনেকৈ হ'ব দে, তোৰ ফেন আমাক নেলাগে। তোৰ ফেন আজি ল'ম, কাইলৈ তই নথকাত ঘৈণী আহি খুলি পেলাই লৈ যাবহি, আৰু তাৰ উপৰেঞ্চি কথা শুনাব। নেলাগে দে, কথাও নুশুনো আৰু তোৰ ফেনো নেলাগে। কিন্তু ককাইদেউ। হ'ব দে, নেলাগে তই আমাক দিবলৈ, কিন্তু চিন্তু একো নাই আৰু। ভগৱানে আমাক যেনেকৈ চলাইছে আমি তেনেকৈ চলি যাম, আমাক আৰু সহায়ৰ প্ৰয়োজন নাই। হ'ব, মই এতিয়া কাম কৰোঁ, তই যা গৈ যা, ইমান ৰ'দত থাকিলে গোটেই ক'লা মূলা পৰি যাবি, যা যা।
হ'ব দে, আমিতো এনেও দুখীয়া মানুহেই, তই সুখত থাকিলেই হ'ব। মোক আৰু তাতকে একো নালাগে। মই সদায় ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, তই সুখত থাক, সেইটোৱেই লাগে। হ'ব দে, তই যা গৈ যা, ইমান ৰ'দত ৰৈ থাকিব নালাগে। যা যা, ভগৱানে আমাক যেনেকৈ চলে আমি তেনেকৈ চলিম। তই যা গৈ যা, আমাৰ কথা চিন্তা কৰিব নালাগে। তই আমাৰ কথা চিন্তা কৰিলে তোৰ ঘৰ নিয়েৰে তোক থ'ব। যা যা, তই যা গৈ যা। কাইদেউ, তই মোক তেনেকুৱা বুলি ভাবিছ? মই মই তেনেকুৱা নহয়। তই কিয় তেনেকৈ কথা কৈছ? হ'ব যাচোন যা। এই মাছ ৰাস্তাত মই এতিয়া তোৰ লগত কথা পাতিবলৈ মোৰ সময় নাই। কামটো সোনকালে কৰোঁ, নহ'লে আকৌ হাজিৰা নেপাম নহয়। তহঁতৰ কি আৰু চাকৰি পইচা মাহেকৰ মূৰত পাবি। আমি আকৌ হাজিৰাটো নকৰিলেই নহ'ব নহয়। হাজিৰাটো কৰিলেহে ঘৰলৈ সদায় চাউল মুঠি নিব পাৰোঁ। হ'ব তই যা যা, মই কাম কৰোঁ। সঁচাকৈ আপুনি কোৱা কথাকেইটা শুনি মোৰ বৰ দুখ লাগিলে। বাবুটোলৈহে বেয়া লাগে। ই এতিয়া ক'ত আছে? আপুনি কাৰ ঘৰত থৈ আহিছে? হ'ব বাৰু, মোৰ ঘৰত আপুনি মুঠতে মোৰ ল'ৰাটোক চালেই হ'ব, আৰু বেলেগ কাম কৰিব নালাগে। বেলেগ কাম কৰিবলৈ মানুহ আছে। তাক মুঠতে আপুনি খুৱাই বোৱাই অকণমান চাফ চিকুণ কৰি দিলেই হ'ব। আৰু মোক আৰু বেলেগ কাম কৰি দিব নালাগে। মই হ'ব দিয়ক, আপোনাক পইচা কেইটকামান সৰহকৈ দিম বাৰু। আৰু মোৰ লগৰ কেইজনী মানুহ কাম কৰা মানুহ বিচাৰি আছিলে। ময়ো সিহঁতক আপোনাকে ল'বলৈ ক'ম, আৰু সময়তকৈ আগত ছুটি দিবলৈ কৈ দিম। হ'বনে? বাইদেউ, আপোনাকনো মই কি বুলি ধন্যবাদ দিম? আজিকালি আপোন মানুহবিলাকেই পৰৰ দৰেই হৈ পৰিছে। হ'ব দিয়ক বাইদেউ, আপুনি যেনেকৈ কয় মই তেনেকৈ কৰিম বাৰু। বাবুক মই ওচৰৰে মানুহ এঘৰত থৈ আহিছোঁ। সি আমনি নকৰে। কিবা এটা খাবলৈ দিলেই হ'ল সময়মত, আৰু তাক খেলি থাকিবলৈ দিলেই হ'ল আৰু। আজি মই অকণমান সোনকালে যাম দিয়ক বাইদেউ, নহ'লে আকৌ সি লোকৰ ঘৰত আছে যে অকণমান আমনিও পাব পাৰে। হ'ব দিয়া, একো নাই। কাইলৈৰ পৰা সময়মত আহিবা, আৰু মোৰ লগৰ বান্ধৱী কেইজনী ঘৰলৈও তুমি সময়মত গৈ কামকেইটা কৰিলেও সিহঁতে তোমাক ভালকৈ দৰমহাটো দিব। তুমি চিন্তা নকৰিবা। বাইদেউ, এইবাৰ পইচা কেইটা পালে মই ফেন এখন ল'মেই ল'ম। আৰু এনেদৰেই ৰহিমলাই ঘৰে ঘৰে কাম কৰিবলৈ ল'লে। এনেদৰেই দিনবোৰ বাগৰিল। হেৰি, মই প্ৰথম পইচা কেইটা পাই পেলাই এই ফেনখনকে কিনি আনিলোঁ। আজিৰ পৰাহে আমি শান্তিৰে শুব পাৰিম তিনিওটা। বাবু ভালকে পঢ়া শুনা কৰিব পাৰিব। সঁচাকৈ তুমি চাগে মনত বৰ কষ্ট পাইছা নহয়নে? মই তোমাক লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ দিছোঁ। মোক ক্ষমা কৰি দিবা। মই তোমাক সুখত ৰাখিব পৰা নাই। তুমি তুমি লোকৰ ঘৰত কাম কৰি ফেন আনিব লগা হৈছে, কাৰণ মই যিকেইটা পইচা পাওঁ সেইকেইটাই ঘৰখনকে চলিবলৈ নাতে। মইনো আকৌ ফেনৰ কথা কেনেকৈ চিন্তা কৰোঁ বাৰু, কোৱাচোন তুমি? হ'ব দিয়ক, কিয়নো তেনেকৈ কয়? আপুনি অনা আৰু মই অনাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হ'ব, আপুনি এতিয়া ঘৰখনৰ বাবে চিন্তা কৰা নাই জানো? মই এতিয়া ফেনখন আনিছোঁ, লোকৰ ঘৰত কাম কৰি মেলি আমি দুইটাই মিলা মিছাকৈ এনেকৈ চলাব লাগিব সংসাৰখন। নহ'লে কেনেকৈ হ'ব বাৰু কওকচোন? মই যদি আপোনাৰ দুখ বুজি নাপাওঁ, আপুনি যদি মোৰ দুখ বুজি নাপায়, কেনেকৈ হ'ব কওকচোন? এতিয়া ল'ৰাটোৰ কথা চিন্তা কৰিয়েই মই লোকৰ ঘৰত কাম কৰিবলৈ গৈছোঁ। আমি দুটা বাৰু যেনে তেনে থাকিম, কিন্তু সি থাকিব নোৱাৰে নহয়। সেইবাবেই মই তালৈ ফেনখন আনিবলৈকে মই লোকৰ ঘৰত কাম কৰিবলৈ গৈছোঁ। আৰুনো খুৰীয়েকৰ পৰানো সিয়ে কিমান কথা শুনিব কওকচোন? সেইবাবেও তেনেকৈ নক'ব, তেনেকৈ ক'লে দুখ লাগি যায়। মনত যে দুখটো লাগিলে মুখেৰে কৈয়ে দিলোঁ। বেয়া নাপাবা। হ'ব দিয়ক, আজিৰ পৰাতো আমি শান্তিত অকণমান বহিব পাৰিম। তাকেইতো, ঠিক আছে যোৱা। মই মিঠাই কেইটামান আনোগৈ, তুমি চাহ অকণকে কৰাচোন, খাওঁ। দেউতা, এই ফেনখন তুমি লগাই দিয়াচোন, মই ফেনৰ তলত বহি থাকোঁ। বাবু, হাত মুখ কেইটা ধুই লওঁগৈ ব'লা। মই চাহ অকণ কৰি ফেনৰ তলতে আমি তিনিওটাই খামহি। এতিয়া বৰ ধুনীয়া লাগিছে। ইমান ধুনীয়া হাৱা, ঠাণ্ডা ঠাণ্ডা হাৱা। বাবু, এতিয়াৰ পৰা আৰু তই লোকৰ ঘৰলৈ যাব নালাগে। এৰা, শুনিছানে? আমাৰ দুখৰ অন্ত পৰিল। ভাল খবৰ এটা পালো ৰাস্তাতে। তুমি আৰু মই লোকৰ ঘৰে ঘৰে এতিয়াৰে পৰা কাম কৰিব আৰু নেলাগে আৰু। লোকৰ ঘৰে ঘৰে কাম নকৰিলে কেনেকৈ চলিব আমাৰ ঘৰখন? আমাৰ বাবুক কেনেকৈ ভাল এখন স্কুলত পঢ়ুৱাম যদি আপুনি আৰু মই লোকৰ ঘৰত কাম নকৰোঁ? এইটো মই যে যাৰ ঘৰত কাম কৰোঁ, মালিকৰ পুতেকে চহৰত এটা ডাঙৰ কোম্পেনী খুলিছে। সেই কোম্পেনীটোত চোৱা চিতা দায়িত্ব মোক দিছে। এতিয়া মোক ক'লে, মালিকৰ পুতেক আমাৰ ঘৰলৈ আহিছিলে। মোক ৰাস্তাতে পাই পেলাই কথাবোৰ ক'লে, আৰু মই হ'ব বুলি ক'লো। অহা মাহত টাউনলৈ মই যাবগৈ লাগিব, আৰু মই তোমালোক দুইটাকে এৰি কেনেকৈ থাকিম? তোমালোক দুইটাকো লগত লৈ যাম। তাত থকা খোৱা সকলো বোলে সুবিধা কৰি দিছে, ফ্ৰীতে দিব বোলে। তোমালোক দুইটাকো লৈ যাম মোৰ লগত। মই তাত অকলে থাকিব নোৱাৰো। এতিয়াৰে পৰা আমাৰ সঁচাকৈ সপোনবোৰ বাস্তৱ হ'ব, আৰু দুখবোৰ আঁতৰ হ'ব। ইমান ভাল খবৰ! ভগৱানে আমাক চকু মেলি চাইছে। দুখৰ পাছত সুখ আহে যে, ইয়াকেই কয়। এতিয়া আমি আৰু লোকৰ মুখলৈ চাব নালাগে, লোকৰ ওচৰত হাত পাতিবলৈ নালাগে আৰু। অহংকাৰ কৰা নাই, তথাপিও যিমানখিনি মনত কষ্ট পাইছিলোঁ সেইখিনি এতিয়া অকণমান পাতল হ'ব। ভগৱানে চকু মেলি চোৱাৰ বাবে বহুত বহুত ভগৱানক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ সপোনবোৰ
এটা এটাকৈ পূৰণ হ'ব। আমি বাবুক ভাল এখন স্কুলত পঢ়ুৱাই তাক ডাঙৰ মানুহ কৰাব পাৰিম। আৰু আমাক যোনে দুখীয়া দুখীয়া বুলি হাঁহিছিলে সিহঁতেও দেখক আমি আমি আচলতে মানুহেই আছিলোঁ। সিহঁতে যে আমাক মানুহ হিচাপত গণ্যই নকৰে, জীৱ জন্তুৰ দৰে আমাক গণ্য কৰিছিল। এতিয়া ভগৱানে সিহঁতক দেখাবলৈ আমাক এইকণ সুযোগ দিছে জানেনে। অহংকাৰ নকৰোঁ, তথাপিতো কিছুমান কথা মনৰ পৰা ওলাই যায়, নকৈ নোৱাৰোঁ কিছুমান মানুহক। হ'ব দিয়া, ভগৱানে দিছে গুণেই পাইছো। ভগৱানে আমাক চকু মেলি চাইছে, এই আমালৈ বহুত। এতিয়া মোৰ এটা এটাকৈ সপোন পূৰাব পাৰিম। মই দিনে ৰাতিয়ে ভাবিছিলো যে মই লোকৰ ঘৰত হাজিৰা কৰি মই ঘৰেই চলাম নে বাবুক পঢ়ুৱাম। তাক মোৰ ভাল এখন স্কুলত পঢ়ুৱাবলৈ মন আছিল, কিন্তু মই ভাবিছিলো মই দুখীয়া, মই লোকৰ ঘৰত হাজিৰা কৰোঁ, ক'ৰ পৰানো মই তাক ভাল এখন স্কুলত পঢ়ুৱাব পাৰিম। ঘৰেই চলাম নে তাক ভাল স্কুলত পঢ়ুৱাম, সেইদে বুলিয়ে মোৰ ৰাতিৰ দিন এটা কথাই খুলি খুলি খাইছিলে। এতিয়া আৰু সেইবিলাক চিন্তা অকণমান পাতল হ'ব। সঁচাকৈ দুখৰ পিছত যে সুখ আহে ইয়াকেই কয়। মানুহে ধৈৰ্য ধৰিব লাগে, ধৈৰ্যৰ ফল সদায় মিঠা। বাবু বাপেকে কষ্ট কৰি কৰি অৱশেষত কোম্পেনী এটাত চাকৰি পালে আৰু সিহঁতৰ দুখবোৰ দূৰ হ'ল। এতিয়া বাবুক ভাল এখন স্কুলত নাম লগাই দিলে আৰু সিহঁতৰ সপোনবোৰ বাস্তৱত পৰিণত হ'বলৈ ধৰিলে। সিহঁত এতিয়া দুখীয়া হৈ থকা নাই, সিহঁত বহুত ধনী হ'ল আৰু সিহঁত গাঁৱত আজিকালি নাথাকে নহয়, চহৰত থাকিবলৈ ল'লে।